আজিৰ এইটো ভিডিঅ'ত ক্লাছ 5ৰ চেপ্টাৰ নাম্বাৰ 4 দ্য ষ্ট্ৰক এণ্ড ফক্স বাকী থকা এক্টিভিটিছসমূহ আলোচনা কৰিবলৈ লৈছোঁ, অৰ্থাৎ কুৱেশ্যন এনচাৰসমূহ আমি আলোচনা কৰিবলৈ লৈছোঁ। ইয়াতে আছে 2 নম্বৰ কুৱেশ্যন এনচাৰটোত আছে ৰাইট দ্য এনচাৰ। ইয়াতে এনচাৰখিনি দিব কৈছে। ইয়াতে প্ৰশ্নটো লিখা আছে। ইয়াতে আছে হু ইনভাইটেড হু ইনভাইটেড দ্য ষ্ট্ৰক ফৰ লাঞ্চ। ইয়াতে কৈছে কোনে ষ্ট্ৰকক লাঞ্চৰ কাৰণে মাতিছিল। ইয়াতে হ'ব দ্য ফক্স ইনভাইটেড দ্য ষ্ট্ৰক ফৰ লাঞ্চ, অৰ্থাৎ ফক্সে অৰ্থাৎ শিয়ালটোৱে মাতিছিলে ষ্ট্ৰকক লাঞ্চৰ কাৰণে, অৰ্থাৎ দুপৰীয়া আহাৰৰ কাৰণে মাতিছিলে, অৰ্থাৎ ফক্সে মাতিছিলে ষ্ট্ৰকক। এনেধৰণে আমি এনচাৰটো কৰিব লাগিব। তাৰপৰা ইয়াতে আছে হোৱাট ৱাজ দ্য ইউটেনচিল ইন হুইচ দ্য ফক্স চাৰ্ভড দ্য মিল। ইয়াতে কৈছে ইয়াতে শিয়ালটোৱে যিটো পাত্ৰত খাদ্যসমূহ খাব দিছিলে সেই পাত্ৰটোৰ কি আছিলে। ইয়াতে কুৱেশ্যন কৰিছে, এনেকৈ প্ৰশ্ন সুধিছে। ইয়াতে এনচাৰটো হ'ব দ্য ফক্স চাৰ্ভড দ্য মিল অন এ প্লেট। সেই পাত্ৰটো আছিলে শিয়ালে খানা খাবলৈ দিয়া পাত্ৰটো আছিলে বা খাদ্য খাবলৈ দিয়া পাত্ৰটো আছিলে এখন প্লেট বা এখন প্লেটত খাদ্যটো খাব দিছিলে। এনেধৰণে আমাৰ এনচাৰটো হ'ব। তাৰপৰা নেক্সট আছে হোৱাই ডিড নট দ্য ষ্টৰ্ক ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট। অৰ্থাৎ ইয়াতে ষ্ট্ৰকে কিয় ৰেছপণ্ড কৰা নাছিলে, অৰ্থাৎ সঁহাৰি দিয়া নাছিলে ফক্সক যেতিয়া এটা ৰিকুৱেষ্ট কৰিছিলে। ফক্সে যেতিয়া ৰিকুৱেষ্ট কৰিছিলে এটা পাত্ৰ বিচাৰি, তেতিয়া ষ্ট্ৰকে কোনো ধৰণৰ ইয়াতে সঁহাৰি দিয়া নাছিলে। এইটো কিহৰ কাৰণে কৰিছিলে? আমি এনচাৰটো এনেধৰণে লিখিব পাৰোঁ দ্য ষ্টৰ্ক ডিড নট ৰেছপণ্ড টু দ্য ফক্স ৰিকুৱেষ্ট বিকজ দ্য ফৰ ট্ৰিটেড ছেম ৱে এট হিজ হোম। অৰ্থাৎ ষ্ট্ৰকে ফক্সক কোনো ধৰণৰ ৰেছপণ্ড দিয়া নাছিলে, সঁহাৰি দিয়া নাছিলে, কাৰণ ফক্সেও সেই ষ্ট্ৰকক একেধৰণৰ যিটো এটা পৰিস্থিতি সন্মুখীন হ'বলগীয়া কৰিছিলে ষ্ট্ৰকক কৰিছিলে। সেইকাৰণে অৰ্থাৎ ফক্সেও এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছিলে ষ্ট্ৰকৰ সৈতে, সেইটো কাৰণে ষ্ট্ৰকেও ফক্সৰ সৈতে এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে। সেইটো কাৰণে কোনো ধৰণৰ সঁহাৰি দিয়া নাছিলে, কোনো ধৰণৰ ৰেছপণ্ড দিয়া নাছিলে ষ্ট্ৰকৰ, অৰ্থাৎ ফক্সৰ ৰিকুৱেষ্টত। সেইটোৱে বুজাইছে। এটা শিক্ষা দিবৰ কাৰণে, যিহেতু ষ্ট্ৰকে ফক্সক এটা শিক্ষা দিবৰ কাৰণে এনেধৰণৰ ব্যৱহাৰ কৰিছিলে, আৰু ফক্সে এইটো তাৰ পৰা এটা ব্যৱহাৰ শিকি গৈছে, অৰ্থাৎ লেচনটো এটা পাই গৈছে।